অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো। ভাৰতৰ ইতিহাসত পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দেশত তৃতীয়বাৰৰ বাবে একেৰাহে প্ৰধানমন্ত্ৰী হোৱাৰ বিৰল কৃতিত্ব ভাৰতবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গতাই দিলে। মই দেশবাসী ৰাইজ আৰু আমাৰ ভোট দিয়া সকলো ভোটাদাতা ৰাইজলৈকে ধন্যবাদ জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিনা আমি আমাৰ ৰাজ্যতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বিজয় উৎসৱ আমি পালন কৰিম। তাৰ বিষয়ে আজি আমি বিতংকৈ আলোচনা কৰোঁ। অসমত শাসকীয় দলে আজিলৈকে কেতিয়াও 11খন আসনত বিজয়ী হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টিয়ে অসমতো এক বিৰল কৃতিত্ব স্থাপন কৰিলে যে সমকালীন সময়ত শাসকীয় দলে 11খন আসনত বিজয়ী হোৱাৰ যিটো কৃতিত্ব, সেই কৃতিত্বৰো অধিকাৰী হ'বলৈ অসমবাসী ৰাইজে আমাক সুবিধা দিলে। তাৰ বাবে মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছো। দ্বিতীয়তে 11খন লোকসভা নিৰ্বাচনৰ বিজয়ৰ যদি আমি বিশ্লেষণ কৰোঁ, সমান্তৰালভাৱে আমি 93খন বিধানসভাত আমি বিজয়ী হৈছোঁ। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আমি 74খন আসনত বিজয়ী হৈছিলোঁ। এইবাৰৰ নিৰ্বাচনৰ বিশ্লেষণত আমি দেখা পাওঁ যে আমি 93খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। বহুকেইটা সমষ্টিত আমাৰ দল আৰু আমাৰ সহযোগী AGP দলৰ জিকাৰ ব্যৱধান যোৱাবাৰৰ নিৰ্বাচনৰ তুলনাত বহুগুণে বৃদ্ধি হৈছে। সামগ্ৰিকভাৱে অসমত NDA নিজৰ ভোটৰ পাৰ্চেণ্টেজ বঢ়াবৰ বাবেও সক্ষম হৈছে। মই অসমবাসী ৰাইজক এই গোটেই সফলতাসমূহৰ বাবে মূৰ দুৱাই কৃতজ্ঞতা জনাইছোঁ আৰু মই আকৌ এবাৰ কথা দিছোঁ যে আমি সকলোৱে অসমক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ কৰ্মযজ্ঞ অব্যাহত ৰাখিম। তৃতীয়বাৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে যাতে অসমৰ প্ৰতি সকলো ধৰণৰ ন্যায়োচিতভাৱে আমাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা দিয়ে, তাৰ বাবেও মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ অক্ষুণ্ণ ৰাখিম। নিৰ্বাচনৰ মাজতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসী ৰাইজক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট এখনো উপহাৰ দিয়ে। তেখেতক ধন্যবাদ জনোৱাৰ ৰাজহুৱাভাৱে সুযোগ পোৱা নাছিলোঁ। আজি মই তেখেতক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট অসমক উপহাৰ দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ। 11জন সংসদক আমি মোদী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে শপত লোৱাৰ পিছত গুৱাহাটীত আমি কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জনাম আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই এই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে চব 3খন আসনত মই আগৰ প্ৰায় 11খনতে জিকিম বুলি কৈছিলোঁ। মই আপোনালোকক কৈছিলোঁ 11.5খনত মই আছোঁ। 11.5খন যেনিবা 12 নহলকৈ, কিন্তু প্ৰথমৰ পৰাই মই 11খনত জিকিম বুলি কৈছিলোঁ। মই 11খনতে জিকিছোঁ। মইতো কেতিয়াও 12খনত জিকিম বুলি কোৱা নাই। 12খন জিকিলেহে যোৰহাটটো যোগ হ'লহেঁতেন। মইতো সদায় আপোনালোকে যেতিয়াই মোক সোধে যে 12 হ'লগৈ নেকি, মই আপোনালোকক সদায় উত্তৰ দিওঁ 12 মোৰ হোৱা নাই, মই 11তে আছোঁ, 11.5ত আছোঁ। গতিকে মোৰ আশা 11 আছিল, মই 11 পাইছোঁ। চব যোৰহাট বুলি নহয়, আমি ধুবুৰীতো হাৰিছোঁ। যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছোঁ। এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে ৰকিবুল হুছেইনে কৰিছে। ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে, যে কাৰোবাক যদি এই ইলেকশ্যনটো
ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে, তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি সোধে অসমত, ৰকিবুল হুছেইনক ক'ব লাগিব। 10 লাখ ভোটত জিকিছে। গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ। আমি যোৰহাটত হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, ধুবুৰীত হাৰিছোঁ, 3টা চিটত হাৰিছোঁ, 11টা চিটত জিকিছোঁ। তৰুণ গগৈও কেতিয়াও 11টা চিটত জিকি পোৱা নাই। 93খন এছেম্বলিত আমি জিকিছোঁ। আজি যদি ইলেকশ্যন হ'লহেঁতেন আমি 93খন আসন পাই জিকিলোহেঁতেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।